নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে বিদ্যাসাধন চেনেলটোৰ মজিয়ালৈ প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ সবাতোকৈ আপোন নামৰ ৩ নং পাঠটি পঢ়িম। এই পাঠটিৰ থকা কবিতাটোৰ কবি হ'ল নৱকান্ত বৰুৱা। আহা তেন্তে আমি কবিতাটি পঢ়ি লওঁ। সবাতোকৈ আপোন। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কোমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰেই মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাত ধৰা ধৰিকৈ, খোজ দিম সবাৰে লগত। এতিয়া আহা এই কবিতাটিৰ অৰ্থ একেলগে বুজি যাওঁ। কবিতাটিৰ মাজেৰে কবিয়েনো কি ক'বলৈ বিচাৰিছে সেয়া আমি একেলগে চাই যাওঁ। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ আই মানে মোৰ মাতৃ হয়তো সবাতোকৈ ধুনীয়া নহ'বও পাৰে, তথাপি তেওঁ মোৰ অতিকেই আপোন। ইয়াত আই শব্দটোৰ জৰিয়তে কবিয়ে দুটা অৰ্থ প্ৰকাশ কৰিছে। এটা হ'ল নিজৰ মাতৃৰ কথা কৈছে, লগতে কৈছে দেশমাতৃৰ কথা। অৰ্থাৎ আমি যিখন দেশত জন্ম পাইছোঁ সেইখন হ'ল আমাৰ দেশমাতৃ। সেই দেশখনৰ কথাও কবিয়ে এই শব্দটোৰ জৰিয়তে কৈছে যে যেনেকৈ আমাৰ নিজৰ মাতৃ ধুনীয়া নহ'লেও অতিকে আপোন, ঠিক তেনেকৈ আমাৰ দেশখনো আমাৰ দেশমাতৃও ধুনীয়া নহ'লেও সবাতোকৈ তেৱেই আপোন। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই। আমাৰ মাতৃয়ে নিজ মাতৃয়ে যদিহে আমাক জন্ম নিদিলেহেঁতেন তেনেহ'লে আমি এই পৃথিৱীখন দেখিবলৈ নাপালোহেঁতেন। গছ লতা ফুলেৰে ভৰা ধুনীয়া পৃথিৱীখন আমি আমাৰ মাতৃ বা মাৰ কাৰণেহে দেখিবলৈ সক্ষম হৈছোঁ। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ দেশখন সবাতোকৈ চহকী, মোৰ দেশখন ধনী নহ'বও পাৰে, কিন্তু তথাপি এই দেশখন মোৰ অতিকেই আপোন। ইয়াত থকা নগৰ গাঁও আৰু জান জুৰিয়ে কি হ'ল মোৰ প্ৰাণৰ চিনাকি, মোৰ জন্মৰে পৰা চিনাকি। ইয়াত থকা নগৰ গাঁও নদ নদী জান জুৰি সকলো মোৰ প্ৰাণৰ চিনাকি আৰু যাৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰি। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কোমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। হয়তো নহ'ব পাৰে মোৰ ভাষাটো সবাতোকৈ সুৰীয়া, কিন্তু সুৰীয়া নহ'লেও এই ভাষাটো মোৰ অতিকেই আপোন, কিয়নো এই ভাষাটোৰে মই মোৰ অন্তৰৰ কোমলীয়া ভাৱবোৰ প্ৰকাশ কৰোঁ। মই সুখতো মোৰ ভাষাটোৰেই মোৰ দুখবোৰ অন্তৰৰ কথাবোৰ প্ৰকাশ কৰোঁ, ঠিক তেনেকৈ দুখতো মনৰ কথাবোৰ মই মাতৃভাষাৰ জৰিয়তেই প্ৰকাশ কৰোঁ। সেয়ে মোৰ মাতৃভাষাটো মোৰ ভাষাটো দেশৰ ভাষাটো শুৱলা নহ'লেও মোৰ সেয়া অতিকৈ আপোন। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰেই মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাত ধৰা ধৰিকৈ, খোজ দিম সবাৰে লগত। মোৰ আই মোৰ দেশমাতৃ বা মোৰ নিজ আই, মোৰ দেশ মোৰ দেশখন মোৰ ভাষা ভাল পাওঁ, আৰু মই যি ভাষা কৈ থাকোঁ বা জন্মৰে পৰা মই যিটো ভাষা কওঁ তাৰেই মই চিনিম জগত। এই সুবিশাল জগতখনত মই মোৰ দেশমাতৃ
মোৰ নিজৰ মাতৃ আৰু মোৰ নিজৰ ভাষাৰে এই জগতখন মই চিনিম। সুবিশাল পৃথিৱীত হাতে হাত ধৰাধৰিকৈ খোজ দিম সবাৰে লগত আৰু এই বিশাল পৃথিৱীখনত সকলোৰে সৈতে মিলা প্ৰীতিৰে খোজত খোজ মিলাই ময়ো আগবাঢ়ি যাম। কবিতাটোৰ মূল ভাৱ এইখিনি, তোমালোকে নিশ্চয় বুজিছাই চাগে। আজিলৈ এইখিনিয়ে। ভিডিঅ'টি চাই কেনে পালা জনাবা, লগতে আগলৈ আৰু ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।